বেলুচিস্তানত বিদ্ৰোহ আৰু কৰবাত হলঠেকত পাকিস্তান এই বিদ্ৰোহ বহু দীৰ্ঘদিনৰ পৰা চলি আছে আমি জানো কাৰণ পাকিস্তান আৰু বেলুচিস্তানৰ মাজত যেনেকুৱা ধৰণৰ সংঘাত আছে সেই প্ৰদেশখনে পাকিস্তানৰ লগত থাকিব নিবিচাৰে তেওঁলোকে স্বাধীন হ'ব বিচাৰি আছে কিন্তু শেহতীয়াকৈ বেলুচিস্তানত যি বিদ্ৰোহী যি বিচ্ছিন্নতাবাদী সংগঠন আছে বিশেষকৈ বেলুচ লিবাৰেশ্যন আৰ্মি অধিক শক্তিশালী হৈছে আৰু কালিৰ দিনটোত এই বেলুচিস্তানত এটা ভয়ংকৰ এম্বুছ সংগঠিত কৰে এই বিদ্ৰোহী সংগঠনটোৱে য'ত 18 জনকৈ পাকিস্তানী সেনাৰ মৃত্যু হৈছে একেলগে আৰু কেইবাজনো আহত হৈছে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে এটা অতি ভয়ংকৰকৈ বেলুচিস্তানৰ যি উত্তৰ পশ্চিম অঞ্চল আছে তাত কালাত বুলি এটা অঞ্চল আছে আফগানিস্তান আৰু বেলুচিস্তানৰ একদম সীমান্তৱৰ্তী অঞ্চল য'ত এটা কালভাৰ্ট নিৰ্মাণৰ কাম চলি আছিল তাত ৰাস্তাটোৰ নিৰ্মাণৰ কামো চলি আছিল তাতেই এই বেলুচ লিবাৰেশ্যন আৰ্মি এটা এটা বিদ্ৰোহী সংগঠন তেওঁলোকে পাকিস্তানী সেনাৰ বিৰুদ্ধে একশন মুডত আছে দীৰ্ঘদিন ধৰি আৰু পাকিস্তানী সেনাৰ মূৰৰ কামৰণি এই বেলুচ লিবাৰেশ্যন আৰ্মি তেওঁলোকে পাকিস্তানী সেনাৰ ওপৰত অতি ঘাত লগাই আক্ৰমণ কৰে য'ত 18 জনকৈ পাকিস্তানী সেনাৰ থিতাতে মৃত্যু হয় আৰু কেইবাজনো আহত হৈছে আহতসকলৰ কেইবাজনৰ অৱস্থা সংকটজনক গতিকেলৈ পাকিস্তানক চাৰিওফালৰ পৰা চেপি ধৰা হৈছে বিশেষকৈ এই বেলুচিস্তানৰ যি তেওঁলোকে যেনেকুৱা ধৰণৰ তাত বিদ্ৰোহী অব্যাহত ৰাখিছে বিচ্ছিন্নতাবাদী যি সংগঠন আছে বা যিবোৰ গোট আছে সেই গোটবোৰে পাকিস্তানৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে আৰু ইতিমধ্যেই তাৰ পৰা তাত দীৰ্ঘদিনীয়া সমস্যা আছে বেলুচিস্তানখনক লৈ পেলাই পাকিস্তানৰ মূৰৰ কামৰণি আগৰ পৰাই আছে কাৰণ তাত পাকিস্তানৰ বিৰুদ্ধে এটা মতামত গঠন হৈ উঠিছে পাকিস্তানৰ লগত থাকিব নিবিচাৰে কাৰণ পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগ আছে বা তেওঁলোকৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ আছে য'ত কিন্তু এতিয়া পাকিস্তানী সেনা বিপদত পৰিছে কাৰণ ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ আৰু বিশেষকৈ এই 2023 চনৰ তুলনাত এটা সমীক্ষা চলোৱা হৈছিল 2023 চনৰ তুলনাত 2024 চনত এই যি পাকিস্তানৰ অসামৰিক আৰু সামৰিক নিৰাপত্তা বাহিনীত বিদ্ৰোহী গোটৰ যি আক্ৰমণ হেতু 40% বৃদ্ধি পাইছে গতিকেলৈ পাকিস্তানী সেনাৰ ওপৰত ইটোৰ ওপৰত হিটু আক্ৰমণ চলিছে কিন্তু য'ত মূৰ দাঙি উঠিব পৰা নাই পাকিস্তানী সেনাই এই বেলুচিস্তানত আৰু কালি যিটো ঘটনা সংঘটিত হ'ল কৈছো যে বেলুচিস্তানৰ যি উত্তৰ পশ্চিম অঞ্চল আছে য'ত কালাত বুলি এটা অঞ্চল আছে তাত কালভাৰ্ট নিৰ্মাণৰ কাম চলি আছিল আৰু বিশেষকৈ এই বিচ্ছিন্নতাবাদী যিটো সংগঠন আছে বেলুচ লিবাৰেশ্যন আৰ্মি তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথসমূহ নিজৰ দখলত ৰাখিবলৈ চেষ্টা কৰিছে যাতে পাকিস্তানী সেনাই সেই অঞ্চললৈ যাব নোৱাৰে বা পাকিস্তানী সেনাই সেই অঞ্চলত তেওঁলোকৰ দপদপনি বা তেওঁলোকৰ নিজৰ ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰে ক্ষমতাৰ প্ৰয়োগ কৰিব নোৱাৰে যাৰ বাবে কিন্তু এই বেলুচ লিবাৰেশ্যন আৰ্মি যথেষ্ট শক্তিশালী হৈ উঠিছে আৰু পাকিস্তানী সেনাক তেওঁলোকে ঢুকে পানী খুৱাইছে 18 জনকৈ সেনাক একেটা আক্ৰমণতে কিন্তু তেওঁলোকে হত্যা কৰিছে আৰু এটা ভয়ংকৰ এম্বুছ মই কৈছো ইতিমধ্যে যে ঘাট লগাই আক্ৰমণ কৰিছিল পাকিস্তানী সেনাই তলকিবই নোৱাৰিলে সেই আক্ৰমণৰ সময়ত যাৰ ফলত এতিয়া পাকিস্তানী যি সৰকাৰ আছে তেওঁলোকৰ কিন্তু এতিয়া মূৰৰ কামৰণি হৈছে আৰু তেওঁলোকে এইটো কথা চিন্তা কৰিছে যে পাকিস্তানৰ ৰাষ্ট্ৰপতি আলিফ আলী জৰ্দাৰী আৰু প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে বেলুচিস্তানৰ আক্ৰমণক গৰিহণা দিছে আৰু কৈছে কাপুৰুষালী আখ্যা দিছে যি বেলুচ লিবাৰেশ্যন আৰ্মি যেনেকুৱা ধৰণৰ আক্ৰমণ কৰিলে আৰু এই আক্ৰমণৰ প্ৰায় 2 ঘণ্টাৰ পিছতেই কিন্তু বেলুচ লিবাৰেশ্যন আৰ্মি এই দায়িত্ব স্বীকাৰ কৰিছিল আৰু তেওঁলোকে কৈছে যে এই ঘটনা আমি সংঘটিত কৰিছো আৰু পাকিস্তানী সেনাৰ ওপৰত এই আক্ৰমণ আমাৰ আক্ৰমণ আৰু বিশেষকৈ 2024 চনত নিৰাপত্তা বাহিনীয়ে 925 জন বেলুচ লিবাৰেশ্যন আৰ্মি সন্ত্ৰাসবাদী বুলি তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকক গুলীয়া হত্যা কৰিছিল তাৰ বিপৰীতে বেলুচ লিবাৰেশ্যন আৰ্মিৰ আক্ৰমণত 383 জন পাকিস্তানী সেনাৰ মৃত্যু হৈছে গতিকে এটা ৰক্তক্ষয়ী এখন যুঁজ চলি আছে আৰু তেওঁলোকে পাকিস্তানৰ পৰা আঁতৰিব বিচাৰি আছে বেলুচিস্তানৰ যিসকল নাগৰিক আছে তেওঁলোকে পাকিস্তানৰ সৈতে থাকিব নিবিচাৰে এটো আমি আগৰ পৰা দেখিছো এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো মানৱ অধিকাৰ সংগঠনসমূহৰ ক্ষেত্ৰতো বা যিবোৰ অন্য ধৰণৰ মানৱ সংগঠনৰ গোট আছে তেওঁলোকে বেলুচিস্তানৰ সমৰ্থনত আছে আৰু সকলোৱে বেলুচিস্তানখনক স্বাধীন কৰাটো বিচাৰিছে কিন্তু পাকিস্তান আৰু ইৰাণ আৰু আফগানিস্তান তেওঁলোকৰ ফালৰ পৰা কিন্তু এই তেওঁলোকক স্বাধীন হ'বলৈ দিয়া হোৱা নাই যাৰ ফলত এতিয়াও বেলুচিস্তানত কিন্তু বিদ্ৰোহ অব্যাহত ৰাখিছে আৰু যদি ক'বলৈ যাওঁ যে এই যি ভয়ংকৰ সংঘৰ্ষ হ'ল তাৰ পিছত এতিয়া পাকিস্তানী সেনাই তাত কটকটীয়া নিৰাপত্তা কৰিছে কিন্তু ইতিমধ্যে জনাইছো যে 100 জনতকৈও অধিক এই বেলুচ লিবাৰেশ্যন আৰ্মিৰ এটা গেৰিলা টিম আহিছিল তেওঁলোকে পূৰ্বৰে পৰা পৰিকল্পিতভাৱে এই কালাতত এই ভয়ংকৰ কাণ্ডটো সংঘটিত কৰিলে আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে পাকিস্তানী সেনাৰ ওপৰত আমাৰ 100 জনতকৈ অধিক সেনা তেওঁলোকৰ যি সদস্য আছিল তেওঁলোকে ঘাট লগাই আক্ৰমণ কৰিছিল আৰু যি পাকিস্তান যিটো অঞ্চল আছে পাকিস্তানৰ আৰ্মিয়ে তাত যিখিনি দখল কৰিব বিচাৰি আছে বেলুচিস্তানৰ সেই অঞ্চলত
ইতিমধ্যে কৈছে যে কিছুদিন পূৰ্বে তাত চীনা নাগৰিকসকলৰ পাকিস্তানে তাত বিভিন্ন ধৰণৰ চীনা প্ৰকল্প চাইনাই তাত বিভিন্ন ধৰণৰ প্ৰকল্প বেলুচিস্তানত কৰি আছে যাৰ সেই প্ৰকল্পসমূহতো কিন্তু এতিয়া বেলুচ লিবাৰেশ্যন আৰ্মিৰ ফালৰ পৰা তেওঁলোকে আক্ৰমণ চলোৱাত এই চীনা অভিযন্তাসকল বা তেওঁলোক শংকিত হৈ পৰিছে ইয়াৰ পূৰ্বেও বেলুচিস্তানত আমি দেখিছিলোঁ যে তাত যি খনিজ সম্পদ আছে সেই খনিজ সম্পদৰ ওপৰত পাকিস্তানৰ চকু আছে পাকিস্তানৰ সমান্তৰালকৈ তাত চকু আছে কিন্তু চীনৰ গতিকেলৈ বেলুচিস্তানত চীনে খুপনি পুতিব বিচাৰিছে যেটো কৰবাত নহয় কৰবাত ভাৰতে বিচৰা নাই গতিকেলৈ কূটনৈতিক দিশৰ পৰা এই বেলুচিস্তান যিমান অশান্ত হৈ থাকে ভাৰত হেতু ক্ষেত্ৰত কিন্তু সুখত থাকে কাৰণ চীনে যাতে বেলুচিস্তানত বাহৰ পাতিব নোৱাৰে কিন্তু পাকিস্তানে সুযোগ দিছে চীনক যাৰ ফলত চীনা অভিযন্তাসকল বা বিভিন্ন চীনা কোম্পানী গৈ পেলাই বেলুচিস্তানত খনিজ সম্পদৰ সন্ধানত নামি পৰিছিল কিন্তু কিছুদিন পূৰ্বে কেইবাজনো অভিযন্তাক এই বেলুচ লিবাৰেশ্যন আৰ্মিয়ে তেখেতলোকক অপহৰণ কৰিছিল যাৰ ফলত কিন্তু এতিয়া পুনৰ এই চীনা যিসকল লোক আছে তেওঁলোকক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে পাকিস্তানী সেনা কাৰণ নিজেই বেলুচিস্তানত পাকিস্তানী সেনাৰ মৃত্যু হৈ আছে ইজনৰ পিছত সিজন এটো ডাঙৰ আক্ৰমণ যত 18 জন পাকিস্তানী সেনাৰ মৃত্যু হ'ল এটা ভয়ংকৰ এম্বুছ আৰু এই ঘটনাৰ পিছত এতিয়া বিশেষকৈ যি কোটি টকীয়া প্ৰকল্প চীনাসকলে কৰিছিল পাকিস্তানৰ ভূমিত বিশেষকৈ বেলুচিস্তান যেটো পাকিস্তানৰ অকুপাইড বুলি কয় পাকিস্তানে ধৰি ৰাখিছে সেই অঞ্চলত কিন্তু কিছুদিন পূৰ্বে নৱেম্বৰ মাহতো দক্ষিণ পশ্চিম কুৱেটা চহৰত এটা যি বেলুচ লিবাৰেশ্যন আৰ্মি আত্মঘাতী বিস্ফোৰণ কৰিছিল য'ত সেনা জোৱানসহ 26 জনকৈ ৰেল কৰ্মচাৰী মৃত্যু হৈছিল য'ত কেইজনমান দুজন চীনা অভিযন্তাও আছে গতিকে তাৰ পিছত বেলুচিস্তানত পাকিস্তানৰ যি দপদপনি কমি গৈছে আৰু বিশেষকৈ আফগানিস্তানত তালিবানৰ চৰকাৰ হোৱাৰ পিছত অভিযোগ আহিছে যে তালিবানৰ পৰা এই বেলুচ লিবাৰেশ্যন আৰ্মি সকলে তেওঁলোকে অস্ত্ৰ পাইছে আৰু বিশেষকৈ কিছুদিন পূৰ্বৰ পৰা আমি দেখিছো পাকিস্তানৰ সৈতে তালিবানৰ সম্পৰ্কটো বেয়া হৈ গৈছে কাৰণ তালিবানে কিছুদিন পূৰ্বে পাকিস্তানৰ অধিকৃত এটা অঞ্চল দখল কৰিছিল গতিকেলৈ তাৰ পিছত এতিয়া তালিবানেও পাকিস্তানৰ সমৰ্থনত নাই যাৰ ফলত বেলুচিস্তানৰ এই বিদ্ৰোহী সংগঠনটোক আফগানিস্তানৰ তালিবান চৰকাৰে সহায় কৰিছে তেখেতক অস্ত্ৰ যোগান ধৰিছে যি অস্ত্ৰ লৈ পাকিস্তানী সেনাৰ বিৰুদ্ধে কিন্তু একশন মোডত আহিছে এটা এই বেলুচ লিবাৰেশ্যন আৰ্মি আৰু তেওঁলোকে পাকিস্তানী সেনাক ঘুটে পানী খুৱাইছে মই কৈছো ঢুকে পানী খুৱাইছে কাৰণ ইয়াৰ আগৰ পৰা দেখিছো যিমানেই 2023 চনৰ শেষৰ ফালৰ পৰা যেতিয়াৰ পৰা তালিবানৰ সৈতে পাকিস্তানৰ সম্পৰ্ক বেয়া হৈছে হিমানে কিন্তু এই বেলুচ লিবাৰেশ্যন আৰ্মি শক্তিশালী হৈ উঠিছে আৰু ইটোৰ পিছত সিটো তেওঁলোকে পাকিস্তানী সেনাৰ বিৰুদ্ধে আক্ৰমণ কৰিছে বিশেষকৈ এই যেটো আক্ৰমণ সংগঠিত কৰিলে মই কৈছো বেলুচিস্তানৰ উত্তৰ পশ্চিম বেলুচিস্তানত কৰিলে যেটো কাটলা বুলি চহৰ আছে তাত গতিকে তাত 18 জন সেনা ইতিমধ্যে মৃত্যু হৈছে আহত হৈছে 30 জনতকৈ অধিক পাকিস্তানী সেনা আৰু আহত কেইবাজনৰ অৱস্থা সংকটজনক তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কিন্তু এই ঘটনাই আটাইতকৈ চিন্তা পেলাইছে পাকিস্তানক যে চীনৰ যি সমৰ্থন পাকিস্তানে লাভ কৰি আছিল আৰু আমি সকলোৱে জানো যে চীনৰ সদায় খনিজ সম্পদৰ ওপৰত চকু থাকে আৰু বেলুচিস্তানখন এনেকুৱা এখন প্ৰদেশ যিখন পাকিস্তানৰ আটাইতকৈ ধনী প্ৰদেশ আটাইতকৈ বেছি খনিজ সম্পদ আছে কিন্তু তাৰ পিছতো সেইখনক বৈষম্য কৰা হৈছে সেই মানুহখিনিক তেওঁলোকে মাহিয়াৰ দৃষ্টিৰে চাই যাৰ ফলত এই বেলুচিস্তানৰ নাগৰিকসকল অসন্তুষ্ট পাকিস্তানৰ প্ৰতি যাৰ পৰা তেওঁলোকে আঁতৰিব বিচাৰিছে কিন্তু তেওঁলোকক আঁতৰিবলৈ দিয়া হোৱা নাই কাৰণ ইৰানৰ সমৰ্থন লাগিব স্বাধীন ৰাষ্ট্ৰৰ বাবে যেটো পাকিস্তানৰ ইৰানৰ ফালৰ পৰা পোৱা নাই যাৰ বাবে এটা এই বেলুচিস্তান প্ৰদেশখনত এটা অশান্ত হৈ আছে তেওঁলোকে যিসকল লোক আছে তাত এই তেওঁলোকৰ যি মেইন চহৰ আছে কুৱেটা চহৰ তাত কিন্তু আয়তনৰ ক্ষেত্ৰত পাকিস্তানখনৰ আটাইতকৈ ডাঙৰ চহৰ আটাইতকৈ ধনী চহৰ আটাইতকৈ বেছি খনিজ সম্পদ তাত আছে কিন্তু তাৰ পাছতো পাকিস্তানী সেনাই ধৰি ৰাখিব নোৱাৰিলে বেলুচিস্তান যাৰ ফলত এটা অশান্ত হৈ আছে আৰু বিদ্ৰোহ যিমানে বেলুচিস্তানত বৃদ্ধি পাইছে পাকিস্তানৰ বাবে মূৰৰ কামুনি হৈ আছে 18 জনকৈ পাক সেনা গুলিয়া হত্যা কৰা হ'ল আৰু আহত হৈছে যথেষ্ট সংখ্যক লোক গতিকেলৈ এতিয়া এই আক্ৰমণৰ পিছত পাকিস্তানে এই সমগ্ৰ ঘটনা গৰিহণা দিছে কিন্তু যি বেলুচ লিবাৰেশ্যন আৰ্মি আছে তেওঁলোকে কিন্তু এক প্ৰকাৰ হুংকাৰ দিছে যে পাকিস্তানী সেনা যদিহে বেলুচিস্তানত এনেদৰে প্ৰৱেশ কৰি থাকে তেন্তে অধিক ভয়ংকৰ হ'ব পৰিস্থিতি আৰু তাতকৈ ডাঙৰ কথা যে বেলুচ লিবাৰেশ্যন আৰ্মিৰ সদস্যসকলে বা এই বিদ্ৰোহী সংগঠনটোৱে এই বেলুচিস্তানৰ যিবোৰ মূল ৰাষ্ট্ৰীয় ঘাইপথ আছে যেটো ৰাষ্ট্ৰীয় ঘাইপথেৰে পাকিস্তানী সেনা অহাযোৱা কৰিব লগা হয় সেইবোৰ কিন্তু নিজৰ দখললৈ আনিছে যাৰ ফলত এতিয়া অধিক বিপদত পৰিছে পাকিস্তান আৰু তাতকৈ ডাঙৰ কথা তেওঁলোকক আশ্ৰয় দিয়া বা তেওঁলোকক পাকিস্তানক মূৰত হাত দিয়া যি চীন আছে চীনৰ যি বেলুচিস্তানৰ ওপৰত চকু আছিল তেওঁলোকৰ যি ডাঙৰ কোটিটকীয়া প্ৰকল্প খনিজ সম্পদবোৰ তাৰ পৰা লৈ আনিবৰ বাবে চীনে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তেওঁলোকৰ অভিযন্তাসকলক এই বেলুচ লিবাৰেশ্যন আৰ্মিয়ে কিন্তু অপহৰণ কৰিছে তেওঁলোকৰ ওপৰত আক্ৰমণ চলিছে যাৰ বাবে এটা ভয় খাইছে চীনে সংকটত পৰিছে পাকিস্তান ধন্যবাদ